हेलो नमस्कार एभ्रिवान आटाइके आको एबार भाल एटा खबर লৈ আহিছো আপোনালোকক অসমীয়া বিজ্ঞাপন চেনেললৈ স্বাগতম জনাইছো গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক কিমানটা পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব লাগিব লাষ্ট ডেট কিমান কোনটো জিলাত কিমানটা পোষ্ট আছে গোটেইখিনি ডিটেইলছত জনাম আপোনালোকে যদি এনেকুৱা জব ইনফৰমেটিভ ভিডিঅ'সমূহ চাব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব ওৱান ষ্টেপ Stop Central Hailakandi requirement to Hailakandi পৰা আহিছে অৰ্গানাইজেশ্যন টো হৈছে দা অফিস অফ দা ডাইৰেক্টৰ সোশিয়েল ওয়েলফেয়াৰ অফিস হাইলাকান্দি নাম্বাৰ অফ পোষ্ট দুটা ইয়াত মিনিমাম কোৱালিফিকেশন হ'ব 8 পাস ডিপ্লোমা আপোনালোকে 8 পাস কৰা হলেও হ'ব আৰু ডিপ্লোমা লাগিব কি ডিপ্লোমা লাগে কি কৰিব লাগে গোটেইখিনি মই ডিটেইলছত জনাম চাওক জব টাইপ হ'ব আসাম গভৰ্ণমেণ্ট জব এপ্লিকেশন মোড হ'ব অফলাইন গতিকে যদি আপোনালোকৰ অফলাইন হয় তেতিয়াহলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব কোড কোনটো এড্ৰেছত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এটা কথা মই ইয়াতে কৈ থাও আপোনালোকে এইটো বিভাগৰ কাৰণে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে ডাইৰেক্ট ওয়াক এণ্ড ইন্টাৰভিউ হ'ব আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰিলে লিষ্ট এখন আহিব সেই লিষ্টখনৰ মতে আপোনালোকে ইন্টাৰভিউ দিবলৈ যাব লাগিব ইন্টাৰভিউ পাস কৰিলে আপোনালোকৰ চাকৰি গতিকে চাওক এক নম্বৰ পোষ্ট হৈছে সাইকো সোশিয়েল কাউন্সিলৰ ইয়াতে নাম্বাৰ আছে পোষ্ট এটা ইয়াতে দৰমহা হ'ব পাৰ মান 25000 টকা এডুকেশ্যন কোৱালিফিকেশ্যন এনি ওমেন হ্যাভিং এ প্রফেশনাল ডিগ্রি ডিপ্লোমা ইন সাইকোলজি ফিজিওথেরাপি উইথ ব্যাকগ্রাউন্ড অফ দা হেলথ সেক্টর ইয়াত আপোনালোকৰ কিছুমান ডিপ্লোমাৰ কথা কৈছে এইখিনি ডিপ্লোমা থাকিলে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু 3 বছৰৰ एक्सपीरियंस থাকিব লাগিব দুই নম্বৰটো হৈছে সিকিউৰিটি গাৰ্ড নাইট গাৰ্ড ইয়াত আপোনালোকৰ দৰমহা হ'ব 12000 টকা পাৰ মান্থ ফিক্স ইয়াতেও এটা পোষ্ট আছে ইয়াতে কোৱালিফিকেশ্যন হ'ব 8 পাস হলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে 2 বছৰৰ এক্সপেৰিয়েন্স লাগিব আপুনি সিকিউৰিটি গাৰ্ডৰ 2 বছৰীয়া এক্সপেৰিয়েন্স লাগিব ঠিক আছে হাউ টু এপ্লাই কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব obtain the application from the in the prescribed standard form আপোনালোকে standard formৰ জৰিয়তে এপ্লাই কৰিব লাগিব এটো অফলাইন হয় আসাম গেজেট পাৰ্ট 9 যিখন আছে সেই পেপাৰখন আপোনালোকে ফৰ্মখন ফিল আপ কৰি পোষ্ট অফিচৰ জৰিয়তে এপ্লাই কৰিব লাগিব fill in the application form completely attested self attached copies all required আপোনালোকে এইখিনি মাজি দিব নালাগে মই কৈ লও আপোনালোকে সেলফ অ্যাটেস্টেড কৰিব লাগিব লগতে 2 কপি পাসপোর্ট সাইজৰ ফটো দিব লাগিব তাৰ পিছত যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ প্ৰমাণ পত্ৰ আছে গোটেইখিনি গাঁঠি দিব লাগিব ফটো ষ্টেট কৰি লগতে নিজৰ অ্যাটেস্টেড থাকিব লাগিব ঠিক আছে গতিকে এপ্লিকেশ্যনৰ ফাৰ্স্ট ডেট আৰু লাষ্ট ডেট চাওক ইয়াতে এইটো এড্ৰেছত আপোনালোকে দিব লাগিব Important dates application start date হৈছে 31 জুলাই last date হৈছে 20 আগষ্ট গতিকে বেছি সময় নাই অতি সোনকালে আপোনালোকে এটোত এপ্লাই কৰক থ্যাংক ইউ